সামাজিক শিক্ষা কেন্দ্ৰৰ পুথিভঁৰাল যিটো অনুষ্ঠানে ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰিছে। আজি যোৱা বছৰ আমি হীৰক জয়ন্তী উদযাপনো কৰিছোঁ। অতীজৰ পৰাই আমি সৰু থকাৰ পৰাই দেখিছোঁ গাঁওখনৰ সকলোৱে মানে ৰাজহুৱা কামবিলাক ৰাইজে মিলি হজ কৰা বুলি কৈছিল। তেতিয়া হজ কৰিছে, নামঘৰৰ কাম হওক, লাইব্ৰেৰী, আমাৰ এখন থানাও বনোৱা হৈছিল। তেতিয়াতো গৰু গাড়ী ১০-১২খন লৈ বালিজুৰিৰ পৰা বালি অনাও আমাৰ মনত আছে। এনেধৰণে কৈছিল। কালক্ৰমত এতিয়া সামাজিক হেৰিবিলাকৰ অলপ পৰিৱৰ্তন সমাজ গোটেইখনতে হৈছে। তথাপিও আমি এই মাজে মাজে ৰাজহুৱা কাম শ্ৰমদান কাৰ্যসূচী আমি কৰি থাকোঁ। তাৰ ভিতৰত এতিয়া আমি সদ্যহতে দেখিলোঁ এই দলংখনৰ দুই চাইডে আপোনালোকে দেখিছেই, আজি বহুত দিন ধৰি জংঘলবিলাকে আৱৰি ধৰি গাড়ী এখন গ'লে দুখন গাড়ী পাৰ হ'ব নোৱাৰে। আৰু বিভাগীয় ফালৰ পৰা এসময়ত দেখা গৈছিলে যে মাষ্টৰৰ শ্ৰমিক বা মহৰীসকল আহি পেলাই এইবিলাক কৰি থাকে। আজিকালি এইবিলাক নোহোৱা হ'ল। সেইকাৰণে আমি সামাজিক শিক্ষা কেন্দ্ৰৰ তৰফৰ পৰা যোৱা এক্সিকিউটিভ কমিটিত আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে এইখিনি আমি শ্ৰমদানেৰে আমাৰ যুৱক যুৱতীসকলে মানে গাঁৱৰ ৰাইজে মিলি কৰক। সেইকাৰণে আজি হেৰিটো লোৱা হৈছে আৰু আমি এনেকৈ পৰ্যায়ক্ৰমে আন কিছুমান কাৰ্যসূচীও লোৱাৰ কথা চিন্তা কৰিছোঁ গাঁওখনৰ ভিতৰতে। অৱশ্যে এই দলংখন অকল নামপানী গাঁও যদিও কৈছোঁ, এই দলংখন বৃহত্তৰ কলঙৰ মানে উত্তৰ পাৰৰ বৃহত্তৰ এটা অঞ্চল সামৰি আছে। হালোৱা গাঁও, ফেটিচুক, বৰাচুক, তাৰপিছত নামপানী গাঁও। সেইকাৰণে এইখনৰ দলঙৰ বহুত গুৰুত্ব। সেইকাৰণে আমি অনুষ্ঠানটো কৰিছোঁ। আৰু মূলতে এই পথটোদি এই দলংখন পাৰ হৈ কোন কোন গাঁও মূলতে পোৱা যায়? এইখন দলং পাৰ হৈ পেলাই যদি আমি পূব দিশলৈ যাওঁ, তে নামপানী গাঁও, পহুকটাপানী গাঁও, আহুচুক, পাঠেকৰ চুক, এনেকৈ গৈ পুৰণি গুদাম ওলাব পাৰি। আকৌ বাওঁফালেদি ঘূৰি গ'লে ৰূপহী পৰ্যন্ত যাব পাৰি। আৰু আমি যদি পশ্চিম ফালে যাওঁ তেনেহ'লেতো আমি এইটো ৰাস্তাৰে আমি ডিফলৈও ওলাবগৈ পাৰোঁ। সেইকাৰণে এই দলংখনৰ গুৰুত্ব বহুত বেছি। আজি আপোনালোকে গাঁৱৰ ৰাইজে মিলি দুয়োকাষ চাফা কৰিছে। সেইখিনিয়ে কৰিব পৰা হৈছে এতিয়া। যিহেতু আমাৰ কোনো তেনেকুৱা আৰ্থিক আমি হেৰি নহয়, আমি নিজে শ্ৰমদানেহে কৰিছোঁ। সেইকাৰণে আমি সদ্যহতে এইখিনিকে মানে ভাবিছোঁ আৰু যে মানুহখিনি যাতায়াতো গাড়ী মটৰ সুচল হওক, সেইখিনিয়ে আৰু।